हेलो स्टूडेंट्स, आज ভিডিওত আমি পঢ়িম কোশ্চেন নাম্বার 32। সো কোশ্চেন নাম্বার 32 আমাক দিয়া আছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। তলত কিছুমান আমাৰ সংখ্যা দিয়া আছে, এই সংখ্যাবোৰ আমাৰ কি কৰিব লাগিব? মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আমাৰ গসাগু আৰু লসাগু উলিয়াব লাগিব। যেহেতু কোৱা আছে কি আমাৰ মৌলিক উৎপাদীকৰণ পদ্ধতিৰে, সেই কাৰণে আমি কি কৰিম, এই যিবিলাক সংখ্যা দিয়া আছে সেই সংখ্যাবিলাক আমি কি কৰিম, অকল মৌলিক সংখ্যাৰ দ্বাৰা আমি ডিভাইড কৰিম। মৌলিক সংখ্যা মানে কি কি সংখ্যাৰ দ্বাৰা ভাগ কৰিব লাগিব? মৌলিক সংখ্যা কি কি আছিল আমাৰ? 2 3 5 7 তাৰ পিছত 11 হয়নে 13 এইবিলাক আছিল কি আমাৰ মৌলিক সংখ্যা, যিবিলাক সংখ্যাক আমি বেলেগ সংখ্যাৰ দ্বাৰা ডিভাইড কৰিব নোৱাৰো এক্সেপ্ট অনৰ বাহিৰে। হল তো আমি এই সংখ্যাবিলাকৰ পৰা আমি গসাগু আৰু লসাগু কেনেকৈ ওলাব পাৰিম, তাৰ কাৰণে তোমালোকে কি কৰিবা, যি কেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা এনেকৈ ধুনীয়াকৈ লিখি ল'বা। কি কি আছে? এক নম্বৰটোত আমাৰ 12 আছে, তাৰ পিছত 15 আছে, তাৰ পিছত আমাৰ 21 আছে। হল এইখিনি সংখ্যা তোমালোকে চাই চাই লিখি ল'বা। তাৰ পিছত কি কৰিবা, এই সংখ্যাবিলাক তুমি মৌলিক সংখ্যাৰ দ্বাৰা ভাগ কৰিবা। 12 এইবিলাক সাইডত কৰিবা, সাইডত ৰাখ কৰিলে হৈ যাব। 12 তুমি ভাগ কৰি দিয়া, 2 দ্বাৰা ভাগ যাব আমাৰ 2 দ্বাৰা কৰি দিয়া। 2 ৰ 6 গুণ 12, 2 ৰ 3 গুণ 6, তাৰ মানে এটোক লিখিব পাৰিবা কি 2 * 2 * 3 মানে নাই 2 2 এই গোটেইখিনি আমাৰ পূৰণ কৰিব লাগিব। এটো আছিল 3। হল সেম ভাবে 15 মানে কি লিখিব পাৰিবা 3 ৰ 5 গুণ 15 মানে নাই 3 * 5। তাৰ পিছত 21ক তুমি কি লিখিব পাৰিবা 21 মানে 3 দ্বাৰা যাব মানে নাই 3 ৰ 7 গুণ 21 3 * 7। হল বাহিৰৰ এই সংখ্যাবিলাক পূৰণ কৰিব লাগে। সো ইয়াৰ পৰা আমি এতিয়া কি কৰিম, লসাগু উলিয়াম আৰু গসাগু উলিয়াম। হল লসাগু আৰু এটা কি গসাগু। হল এইখিনি বস্তু। সো এতিয়া আমি লসাগু আৰু গসাগু কেনেকৈ উলিয়াব পাৰিম। সো তাৰ কাৰণে তোমালোকে কি কৰিবা, গসাগুটো আগত লিখি ল'বা। হল গসাগুটো আগত লিখি পিনে তাৰ পিছত লসাগু লিখিবা, সুবিধা হ'ব। এই কাৰণে কৈ আছো তুমি গসাগুটো ইজিলি ওলাব পাৰিবা। গসাগুটো আগত উলিয়াই লোৱা। গসাগু কি হ'ব? গসাগু হল গৰিষ্ঠ সাধাৰণ উৎপাদক, তাৰ মানে গোটেইখিনিৰ ভিতৰত কমন থাকিব লাগিব। এনেকুৱা কি সংখ্যা আছে যিটো সংখ্যা 12 এই লাইনতো আছে, 15 এই লাইনত আছে, 21 এইটো লাইনত আছে। এনেকুৱা কি সংখ্যা আছে? সো তোমালোকে নিশ্চয় ধৰিব পাৰিছা এই 3 সংখ্যাটো আমাৰ তিনিটাৰ ভিতৰত আছে মানে নাই 3টাৰ ভিতৰত আছে, গতিকে আমাৰ গসাগু কিমান হ'ব 3 হ'ব। হল যিখিনি আমাৰ কমন থাকিব তিনিটাৰ ভিতৰতে থাকিব, গোটেইখিনিৰ ভিতৰতে থাকিব, সেইটোই কি আমাৰ গসাগু। আৰু বাকি আমাৰ লসাগু কি হ'ব? লসাগু গোটেইখিনি পূৰণ কৰি দিয়ে, এইখিনি গোটেইখিনি পূৰণ কৰি দিয়ে। অকল এই 3টো আমি এবাৰ লিখিম, বুজি পাবাই। ইয়াতে লিখ কৰি আছো কি কি কৰিবা, গসাগু হৈ গ'ল আমাৰ 3, লসাগুটো কি হ'ব 2 * 3। তাৰ পিছত এই 3টো আমি অলৰেডি লিখিছো, 3টো আমি আৰু ৰিপিট নকৰো। হল এই 3টা 3 মিলি পিনে আমাৰ এটা লিখিব লাগিব, গসাগুৰ 3টো আমাৰ এবাৰে লিখিব লাগিব। হল তাৰ পিছত তেনেহলে এইটো লাইনৰ পৰা 3 আৰু নিলিখো, কাৰণ এই 3 আমি লিখিছো। হল যেটো 3টো গসাগু আছিল, ইনটু কি থাকিব তেনেহলে 5। তাৰ পিছত এইটো লাইনৰ 3টো আমি আৰু নিলিখো, 7টো হৈ লিখিম। হল কাৰণ 3টো অলৰেডি গসাগু লিখি দিছো, গতিকে আমাৰ 3টো আৰু লিখা নাযাব। সো ইয়াৰ পৰা তোমালোকে এইখিনি পূৰণ কৰিলে কিমান পাবা, গোটেইখিনি পূৰণ কৰিলে 2 * 2 = 4, 4 * 3 = 12, 12 ৰ 5 গুণ 60 মানে ইনটু কৰিব লাগে 7, 6 7 গুণ 42 এটা 0, 4 2 0। এইটো পাবা কি তুমি লসাগু আৰু এইটো কি পাবা গসাগু। হল সো কোশ্চেন নাম্বার 1 ৰ সলিউশন আমাৰ হৈ গল। এটো লিখি লোৱা। এতিয়া আমি কোশ্চেন নাম্বার 2 টো কৰি আছো, আৰু এই বস্তুখিনি তোমালোকে সাইডত ৰাখ কৰিলেও হৈ যাব। যত অংক কৰিবা অংকৰ ওচৰত কদবাত কৰি থবা। কোশ্চেন নাম্বার 2 কি কি আছে, 2 নাম্বার সলিউশন দিয়া সংখ্যাখিনি আগত লিখি লোৱা। 17 আছে, তাৰ পিছত 23 আছে, তাৰ পিছত 29 আছে। হল সংখ্যাখিনি আগত এনেকে লিখি লবা। এতিয়া 17 23 29 এই সংখ্যাবিলাক কি আমাৰ মৌলিক সংখ্যা হয়নে নাই? এই সংখ্যাবিলাক তুমি বেলেগ সংখ্যাৰ দ্বাৰা ডিভাইড কৰিব পাৰিবা নেকি? নোৱাৰা।
হয়নে নাই গতিকে বেলেগ সংখ্যাৰ দ্বাৰা ডিভাইড কৰিব নোৱাৰো কিন্তু আমি 1 ৰ দ্বাৰা তো ডিভাইড কৰিব পাৰো ঠিকই 17 আছে 1 17 ৰ ভিতৰত 17 বাঢ়ি ভাগ যাব 1 ৰ দ্বাৰা তো ডিভাইড যায় তাৰ মানে কথাটো এনেকুৱা মৌলিক সংখ্যাবোৰৰ লগত সদায় 1 এটা পূৰণ হৈ থাকে তাৰ মানে 17 ক আমি এনেকৈ লিখিব পাৰিম 17 * 1 আৰু তোমালোকে এটো জানা যে সকলো সংখ্যাৰ লগতে কি থাকে এটা 1 মাল্টিপ্লাই হৈ থাকে একো নাই মানে তাৰ লগত 1 এটা পূৰণ হৈ থাকে এটো তোমাৰ জানিব লাগিব হল তাৰ পিছত 23 মানে কি 23 মানে হল 23 * 1 29 মানে কি 29 * 1 হল এতিয়া কোৱা লসাগু কি হ'ব আৰু গসাগু কি হ'ব গসাগু তুমি আগত এক কাম কৰি লোৱা গসাগুটো আগত লিখি লোৱা গসাগু কোনটো যিটো সংখ্যা তিনিটাৰ ভিতৰতে আছে এই লাইনতো আছে এই লাইনতো আছে এই লাইনতো আছে ইয়াতে সব কি বস্তু আছে এনেকুৱা কি সংখ্যা আছে 1 এইটোৰ ভিতৰত আছে এইটোৰ ভিতৰত আছে এইটোৰ ভিতৰত আছে মানে আমাৰ 1 তো গোটেইখিনিৰ ভিতৰত আছে মানে 1 আমাৰ কি হ'ব গসাগু হ'ব হল এইবিলাক তোমালোকে এনেকে দিব নালাগে হল আৰু লসাগু মানে কি হ'ব লসাগু মানে গোটেইখিনি হয়নে নাই 17 into 1 to এবাৰ লিখি দিব পাৰা হল 1 আৰু নিলিখো এই তিনিটা মিলি পিনে এটা 1 লিখি দিলো এই তিনিটা 1 মিলি এটা লিখি দিলো তাৰ পিছত 23 1 to আৰু নিলিখো এই লাইনৰ তাৰ পিছত 29 1 to আৰু নিলিখো কাৰণ 1 to আমাৰ কি আছিল কমন আছিল গোটেইখিনিৰ ভিতৰত এতিয়া তুমি এক কাম কৰা এইখিনি গোটেইখিনি পূৰণ কৰি দিয়া কিমান হ'ব ৰিজাল্ট 17 ৰ লগত 1 পূৰণ কৰিলে 17 হ'ব আকৌ 23 এটা পূৰণ কৰি দিয়া 3 ৰ 7 গুণ 21 2 থাকিলে 3 ৰ 1 গুণ 3 4 5 তাৰ পিছত 2 ৰ 7 গুণ 14 2 ৰ 1 গুণ 2 3 হয়না 1 9 তাৰ পিছত 3 হয়না এইটোৰ লগত আকৌ পূৰণ কৰিব লাগিব কিমান 29 পূৰণ কৰিব লাগিব পূৰণ 9 ৰ 1 গুণ 9 9 ৰ 9 গুণ 81 7 ৰ 8 তাৰ পিছত 9 ৰ 3 গুণ 27 27 আৰু 8 কিমান হ'ব 35 এক গৰ ক্যান্সেল 2 ৰ 1 গুণ 2 2 ৰ 9 গুণ 18 2 ৰ 3 গুণ 6 গতিকে 7 হ'ব হয়নে এক আছিল 9 3 তাৰ পিছত 13 তাৰ পিছত 10 11 তাৰ মানে তুমি পাবা ডাবল 1 ডাবল 3 9 হল এটো কি পাবা লসাগু আৰু এটো কি পাবা গসাগু সো কোশ্চেন নাম্বার 2 to আমাৰ সলিউশন হৈ গল এতিয়া আহিম আমি কোশ্চেন নাম্বার 3 লৈ সো এটো লিখি লোৱা এখিনি মোহাৰি দি পিনে আমি কোশ্চেন নাম্বার 3 to কৰি দি আছো 3 নাম্বাৰটোত কি আছে 3 নাম্বাৰটোত কি আছে সোৱা সংখ্যাখিনি আগত লিখি লোৱা চাই চাই লিখিবা সকলোৱে লিখিব পাৰিব চাই চাই 8 is equal 9 is equal 25 is equal হনে নাই 8 হল 8 মানে কি লিখিব পাৰো 8 মানে হল 2 ৰ 3 গুণ সরি 2 ৰ 4 গুণ 8 2 ৰ 2 গুণ 4 তাৰ মানে 2 into 2 into 2 আৰু 9 মানে লিখিব পাৰা ধৰিব পাৰিছে থাকে 3 into 3 তাৰ মানে 3 into 3 লিখিব পাৰো 9 আৰু 25 মানে কি 25 মানে হল 5 into 5 হনে নাই 2 দ্বাৰা 3 দ্বাৰা ভাগ না যায় গতিকে 5 ৰ দ্বাৰা কৰিব লাগিব সো আমি এটোক লিখিব পাৰিম কি 5 into 5 এতিয়া তুমি কি কৰিবা লসাগু লিবা লসাগু আৰু এটাকে গসাগু কিমান হ'ব ইয়াতে কিবা কমন আছে নেকি এনেকুৱা সংখ্যা আছে নেকি যেটো তিনিটাৰ ভিতৰতে এই লাইনত আছে এই লাইনত আছে এইটো লাইনত আছে নেকি এনেকুৱা নাম্বাৰ নাই আমাৰ 2 ইয়াতে আছে ইয়াতে 2 নাই হনে নাই 3 ইয়াতে আছে আকৌ ইয়াতে 3 নাই তাৰ মানে কমন নাই মানে হলো পাবে কি কইলো সকলো সংখ্যাৰ লগত 1 এটা পূৰণ হৈ থাকে গতিকে আমি সকলো সংখ্যাৰ লগত 1 এটা পূৰণ কৰি দিব পাৰো আমাৰ আপত্তি নাই হনে নাই 1 এটা আমি পূৰণ কৰি দিব পাৰো কাৰণ সকলো সংখ্যাৰ লগতে কি থাকে 1 এটা পূৰণ হৈ থাকে তেনলে ইয়াতে সোৱা এই 1 to আমাৰ গোটেইখিনিৰ ভিতৰত আছে নে নাই গতিকে আমাৰ গসাগু কিমান হ'ব 1 হল এতিয়া আমি কি কৰিম এই গোটেইবিলাক আমি পূৰণ কৰি দিম হৈ যাব আমাৰ গোটেইখিনি মানে এইখিনি পূৰণ কৰিলে হৈ যাব এটো পূৰণ কৰা 2 into 2 into 2 তাৰ পিছত 3 into 3 তাৰ পিছত
তোমালোকে 1 এটা পূরণ কৰি দিব পাৰা 1 2 পূরণ কৰিলেও হ'ব নকৰিলেও হ'ব যদি কোনোবা ইচ্ছা কৰিছে 1 এটা আমি পূরণ কৰি দিম তিনিটা মিলি একই ওলাব आंसर হয় এতিয়া আমি 3 3 লিখিলো তাৰ পিছত আমি 5 * 5 কৰিম হল ইচ্ছা কৰিলে 1 এটা পূরণ কৰি দিব পাৰা মই বাৰে বাৰে কৈ আছো এবিলাক সাইডত ৰাফ কৰিবা মই দিলো এতিয়া গোটেইখিনি পূরণ কৰি দিয়া 2 এর 2 গুণ 4 4 এর 2 গুণ 8 হল তার পিছত 3 এর 3 গুণ 9 এইখিনি হল 9 এইখিনি হল 8 8 এর 9 গুণ 72 হয়না তার পিছত 5 5 গুণ 25 হল মুঠতে পূরণখিনি তোমালোকে কৰিবা তোমালোকৰ ইচ্ছা অনুসৰি হল যেনেকে পালা পূৰণটো কৰিব পাৰাই সকলে আশা কৰো সো পূৰণখিনি কৰিবা নেকে 5 এর 2 গুণ 10 এক থাকিলে 5 এর 7 গুণ 35 36 এক গুণ ক্যান্সেল 2 2 গুণ 4 2 7 গুণ 14 তার পিছত 0 10 8 1 হনে 18 কো ওলাব 18 কো আমার কি ওলাব এটো আমার লসাগু ওলাব হনে গতিকে কোশ্চেন নাম্বার 3 এর 3 নম্বৰৰ সলিউশন আমাৰ হৈ গল সো গোটেইখিনি আমাৰ সলিউশন হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰি দিবা আৰু কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যদি কোনোবাই চ্যানেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি লবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তুমি নোটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ